নমো ভগৱতী বাসুদেৱায় নমঃ। সকলোলৈ সন্ধিয়া জনাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এটা বিশেষ কাৰণে শাওণ মাহ আহিছে, আমাৰ শাওণ মাহ পৰিছে আৰু কালিৰ পৰা চাতুৰ্মাস আৰম্ভ। দেৱশ্ৰেণী একাদশী আছে। দেৱশ্ৰেণী একাদশী মানে আমাৰ বিষ্ণু ভগৱান 4 মাহৰ কাৰণে চাতুৰ্মাস, এই 4 মাহ তেওঁ নিদ্ৰাত থাকিব। সেইখিনি সময়ত আমি শাওণ মাহ আছে, এইবাৰ শাওণ মাহ পৰিছে, গতিকে শাওণ মাহৰ কাৰণে সকলোৱে জানে শিৱৰ বহুত স্পেচিয়াছ এটা মান্থ হয়। তো শাওণ মাহটো কেনেকৈ পালন কৰিব তাকে ক'বলৈ ওলাইছোঁ। মন্দিৰতেই কৰিলোঁ ৰেকৰ্ডিং। শাওণ মাহত আপোনাৰ প্ৰথম আৰম্ভ হ'ব, শাওণ মাহ পৰিছে 11 তাৰিখৰ পৰা, মানে অহা সপ্তাহৰ পৰা। আজি হ'ল 5 তাৰিখ, তাৰপাছত আপোনাৰ শাওণ মাহ আৰম্ভ হ'ব। গতিকে প্ৰথমটো সোমবাৰত আপোনালোকে অক্ষত চাউল তেনেকৈ শিৱলিংগত অৰ্পণ কৰিব পাৰে। তাৰপিছত লগতে ফুল বেলপাত, আৰু দ্বিতীয়টো সোমবাৰত আপোনালোকে মগুমাহ অৰ্পণ কৰিব পাৰে। তৃতীয়টোত আপোনালোকে অৰ্পণ কৰিব পাৰে কুঁহিয়াৰৰ জুচ আৰু গোলাপ জলেদি অভিষেক কৰিব পাৰে। গাখীৰ মিক্স কৰি অলপ গংগা জল মিক্স কৰিব পাৰে। গতিকে তৃতীয়টো সোমবাৰত লগতে কুঁহিয়াৰৰ জুচো দিব পাৰে। একচুৱেলি পানীটো আনিব লাগে আমাৰ ত্ৰিবেণী সংগমৰ পৰা। ত্ৰিবেণী সংগম আমাৰ গুৱাহাটীৰ বশিষ্ঠাশ্ৰমত, তাৰ পৰা আনিব পাৰে পানীটো, আনি ঢালিব পাৰে। নহ'লে ব্ৰহ্মপুত্ৰটো আমাৰ ত্ৰিবেণী সংগম সেই সময়তে আহি লগ হয়। গতিকে ব্ৰহ্মপুত্ৰ আমাৰ একেবাৰে সমীপতে আছে। গতিকে ব্ৰহ্মপুত্ৰত নামি গৈও আপুনি পানীটো আনি শিৱৰ বাবাৰ মূৰত ঢালিব পাৰে। আমাৰ মন্দিৰত ইয়াৰে ব্যৱস্থা কৰি থোৱা থাকে, ভিতৰত লাইন পাতি ধুনীয়াকৈ আপুনি জলাভিষেক কৰিব পাৰে। আৰু লগতে আপোনালোকে ৰাতিটো উপবাসে থাকি, পাৰিলে গোটেই শাওণ মাহটোৱে আপোনালোকে উপবাসে থাকি তেওঁক ভক্তি কৰিলে ভাল। বিভিন্ন ওম নমঃ শিৱায় জপটো কৰিলে বা শিৱায় নমস্তুভ্যমটো কৰিব পাৰে। ওম নমঃ শিৱায় যিখিনি দীক্ষা লয় তেওঁলোকে ক'ব পাৰে। সাধাৰণ মানুহে যিখিনি দীক্ষাপ্ৰাপ্ত হোৱা নাই, তেওঁ শিৱায় নমস্তুভ্যম ক'ব পাৰে। গতিকে এইখিনি কৰি আপোনালোকে ৰাতিটো উপবাসে থাকক, দিনতো উপবাসে থাকক। ফল মূল খাব পাৰে যদি পাৰে। ধৰা বন্ধা নাই, একচুৱেলি বহুতেই থাকেই, উপবাসেই থাকে, গতিকে ক'লোঁ। আৰু শেষৰটো সোমবাৰত কৰিব। গতিকে শেষৰটো সোমবাৰৰ দিনা আপোনালোকে জপদানটো তেওঁৰ শিৱলিংগত অৰ্পণ কৰিব পাৰে। লগতে ফুল বেলপাত এইখিনি অৰ্পণ কৰিব পাৰে। গংগা জলেদি অভিষেক কৰিব, তিল দিব, ঘি, দৈ আৰু চেনি দি তেওঁক জলাভিষেক কৰিব, ৰুদ্ৰাভিষেকৰ নিয়ম অনুসৰি। গতিকে যিখিনি আপোনালোকৰ সামৰ্থ্য আছে সেইখিনি আনি পেলাই তেওঁক শিৱলিংগত অৰ্পণ কৰিব। আৰু ৰাতিপুৱা সোনকালে কৰিব পাৰিলে ভাল, 3টাৰ পৰা 5টাৰ ভিতৰত মন্দিৰ খুলি। যদি নোৱাৰে তো আপোনালোকে নিজৰ সময় সুবিধা মিলি পেলাই দিনৰ যিকোনো সময়ত আহি পেলাই পূজা কৰিব পাৰে। মই শুক্লেশ্বৰ মন্দিৰৰ পৰাই কৈ আছোঁ। গতিকে যিখিনি আপোনালোকৰ সামৰ্থ্য সেইখিনি কৰিব। আৰু নেক্সট আপোনালোকে যিটো পূৰ্ণিমা হ'ব, পূৰ্ণিমাত আহি আপোনালোকে যদি বাবাক ক্ষীৰৰ ভোগ দিব খোজে, ক্ষীৰৰ ভোগটো ইয়াতে আপোনালোকে দিব পাৰিব। আৰু যদি ঘৰতে অৰ্পণ কৰিব বিচাৰে, শিৱলিংগ থাকিলে অলপ ক্ষীৰৰ ভোগ লগাব। আৰু সেই পূৰ্ণিমাত সেই ক্ষীৰটো আপোনালোকে ৰাতি অ'পেন কৰি থ'ব। পাৰিলে নেক্সট দিনা তাৰপিছত ৰাতিপুৱা সেই ক্ষীৰটো আপোনালোকে গ্ৰহণ কৰিব। এই পূৰ্ণিমাৰ ক্ষীৰটো আপোনালোকৰ বহুত ফলদায়ী হয়। বিজনেছতে হওক, ফিজিকেলি হওক, মেণ্টেলি হওক, বহুত মেণ্টেল ষ্ট্ৰেংথ দিয়ে। গতিকে এইখিনি কৰিলে আপোনালোকে বহুত সুফল পাব বুলি আশা কৰিলোঁ। মই পোৱাৰ পৰা, মোৰ অনুভৱৰ পৰা, মোৰ এক্সপিৰিয়েঞ্চৰ পৰা গোটেইখিনি শ্বেয়াৰ কৰিলোঁ। আৰু নেক্সট আপোনালোকে কেনেকৈ পূজা কৰা হয় সেইটো মই আপোনালোকক আপলোড কৰিম। আজিলৈ আপোনালোকক ওম নমঃ শিৱায় বুলি জনাই আৰু
চাতুৰ্মাসৰ বাবে আগতীয়াকৈ শুভেচ্ছা দিলোঁ। শাওণ মাহলৈ আগতীয়াকৈ শুভেচ্ছা আপোনালোকে সকলোৱে তৈয়াৰ হওক, নিজকে তৈয়াৰ কৰক এটা খুব সুন্দৰ বছৰৰ কাৰণে। এইটো শাওণ মাহৰ পৰা নেক্সট শাওণ মাহলৈ এটা সম্পূৰ্ণ বছৰ আপোনালোকে শিৱৰ নামত ভক্তি কৰক। সকলো ধৰণৰ আপোনালোকৰ যিমান দুখ দুৰ্গতি আছে, ৰোগ শোক সন্তাপ সকলো আঁতৰ হ'ব। শিৱ আৰু নাৰায়ণে সকলোখিনি আপোনালোকৰ মংগল কৰিব। আহিবলগীয়া অনাগত দিনবিলাক সকলোৰে শুভ হওক। শাওণ মাহটো খুব ধুনীয়াকৈ আপোনালোকে পালন কৰক। যিখিনি পাৰে কৰক, নৰাখিনি এৰি দিয়ক। ইমান মানে কৰিবই লাগিব বুলি টনা আজোৰা কৰি নিজকে নানিব। আৰু পাৰিলে শনিবাৰটো আপোনালোকে শনি চালিচাখন পঢ়ক আৰু হনুমান চালিচাৰ লগতে শনি চালিচা একেলগে পঢ়ক। শনি মন্দিৰত গৈ তেল চাকি দি পেলাই শনিদেৱক আপোনালোকে তেল অৰ্পণ কৰক, লগতে অলপ তিল শনিবাৰে সদায় দিলে শান্তি পাব, মনৰ শান্তি পাব। গতিকে ভাবিছোঁ এই ভিডিঅ'টো আপোনালোকলৈ এইখিনিতে আৰু। আজি শনিবাৰ আছিল কাৰণে শনিৰ এটা ভাল উপায় ক'লোঁ যে চাকিত তেল দি পেলাই তাতে তিল কেইটামান ছটিয়াই দিব, সেইটো তিলৰ চাকি হৈ যাব। আৰু ডেইলি কৰিব পাৰে, যদি আপুনি ইচ্ছা কৰে ডেইলি শনিৰ নামত তাতে অকল যে শনিবাৰেই কৰিব লাগিব তেনেকুৱা নহয়, ডেইলি কৰিব পাৰে। চাকিটোত তিল অলপ ছটিয়াই দিব, তো আপোনালোকে মনৰ শান্তি পাব। তাৰপিছত অলপমান শিৱলিংগত ডেইলি গংগাজল দিয়া কৰকচোন, শিৱলিংগত অভিষেক কৰক। তাৰপিছত ঘৰত দিয়া কৰক। তাৰপিছত গংগাজলেদি অকণমান পানীত মিহলাই পেলাই গাটো ধোৱা কৰক। শাওণ মাহততো ধুবই, এতিয়াও আপোনালোকে ডেইলি পানীত অলপমান গংগাজল দিয়ক, দি পেলাই গাটো ধুই দিয়ক। কেতিয়াবা মঙলবাৰ আৰু শনিবাৰে আপোনালোকে তিল অলপ দিব, হালধি দিব, তেনেকৈ ধুব। তিলেদি আপোনালোকৰ দৰিদ্ৰতা আঁতৰিব, হালধিয়েদি আপোনালোকৰ সৌভাগ্য আহিব। গোলাপ জলেদি ধুব পাৰে, পানীত অলপমান গোলাপ জল দি পেলাই এফাৰ্মেশ্যন দিব যে হয় আপুনি সুখী সমৃদ্ধি আৰু আপোনাৰ ঘৰ সদায় সুখ শান্তি সমৃদ্ধিৰে ভৰপূৰ হৈ আছে বুলি এফাৰ্মেশ্যন দি পেলাই গা ধুব। চাব বহুত পজিটিভিটি পাব, আই এম চিয়'ৰ আপোনালোকে বহুত পজিটিভ ৰিজাল্ট পাব। আৰু তাৰপিছতে মোলৈ আপোনালোকে মেছেজ কৰিব পাৰিব, মোৰ হোৱাটছএপ নম্বৰ মই স্ক্ৰীণত দি থ'ম, মেছেজ কৰিব পাৰিব। গতিকে কিবা যদি উপায় লাগে মোক পাৰ্চনেলি মেছেজ কৰিব পাৰিব, মই জনাম সকলো। এতিয়া শাওণ মাহৰ উপায়খিনি মনত থাকিল নহয়। প্ৰথমতে আক্ষত চাউল, ছেকেণ্ড মগু, থাৰ্ড আপোনালোকে জপ ধান, আৰু ফ'ৰ্থত আপোনালোকে গংগাজল, কুঁহিয়াৰৰ ৰস আৰু গোলাপ জল এনেকৈ অভিষেক কৰিব পাৰে।